photo lah yang tu. Perfect. আদার মরা আছিল তাৰ পাছত 1972 চনত স্বৰ্গীয় পেট্ৰুছ নাৰ্জাৰীৰ জৰিয়তে মৰিয়ামপুৰ গাঁৱলৈ অহা হয় আৰু মৰিয়ামপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে। লগত আছিল সুলেমান নাৰ্জাৰী আৰু 3 বছৰ ধৰি শিক্ষকতা কৰে। এই সময়তে তেওঁ মৰিয়ামপুৰ গাঁৱৰ নিবাসী মেৰী মাগদালিনা কিশোৰ সৈতে বিবাহ হয়। তেখেতৰ 2জন ল'ৰা আৰু 2জনী ছোৱালী সন্তান আছিলে। ইয়াৰে 3জন আছে আৰু এজনী ছোৱালী স্বৰ্গবাসী হ'ল। 1979 চনত তেওঁ ধৰ্মীয় কাম হিচাপে আৰম্ভ কৰে। কুমাৰীকাটা চেণ্ট জোচেফ গীৰ্জাত হেড প্ৰচাৰক হিচাপে দায়িত্ব পায়। তেওঁ কোনো অব্যাহতি নোলোৱাকৈ 31 বছৰ কাম কৰে। তেওঁৰ প্ৰচাৰক কাৰ্যকাল বিভিন্ন ঠাইত প্ৰভুৰ বাণী প্ৰচাৰ কামত নিয়োজিত কৰা হয়। সুকলমে কাম কৰি গৈছিল। বৰ্তমানৰ নাগৰিজুলি পাৰিছ, কমু গাঁও, তামুলপুৰ পাৰিছ, কমু গাঁও, ভূকানজুলি পাৰিছ, কমু গাঁও আৰু কুমাৰীকাটা পাৰিছৰ কমু গাঁও তেখেতে প্ৰভুৰ বাণী প্ৰচাৰ কৰিছিল। বিভিন্ন ধৰণৰ কষ্ট সহ্য কৰি এনেধৰণে কাম কৰি নিজৰ জীৱন কটায় আৰু যোৱা 2011 চনত তেওঁ কামৰ পৰা অব্যাহতি পায়। তেতিয়া কুমাৰীকাটা পাৰিছত পাৰিছ প্ৰিষ্ট হিচাপে আমাৰ জোনাছ ফাদাৰ আছিলে। তেওঁ আনুষ্ঠানিকভাৱে অব্যাহতি পালেও গাঁও বা মানুহৰ মাজত প্ৰভুৰ বাণী প্ৰচাৰ কৰিছিল। দেশত জন্মদাতা পিতৃ ঈশ্বৰৰ আহ্বান ক্ৰমে যোৱা 30/10/2025 ইংৰাজী চনৰ 2টা বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স 79 বছৰ হৈছিল। এইখিনিতে আমি ছটিকৈ তেখেতৰ জীৱনী আমি প্ৰস্তুত কৰিছিলোঁ। এইখিনিতে মই উপস্থিত আমাৰ খ্ৰীষ্টীয় ভাই ভনীসকল তথা মা দেউতাসকলক আহ্বান জনাওঁ, যদি ইয়াৰ বাহিৰে আৰু কোনোবাই যদি কিবা ৰৈ গৈছে আমাৰ ফালৰ পৰা, যদি কোনোবা যদি আপোনালোকে তেখেতৰ জীৱনৰ বিষয়ে দাঙি ধৰিব বিচাৰে, মই কিছু সময় আপোনালোকক সুযোগ দিলোঁ। ধন্যবাদ। জয় যীশু।